নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। 1 জুন তাৰিখৰ পৰা আমাৰ অসমত সলনি হৈছে LPG গেছ থকা সকলৰ কাৰণে এটা নতুন নিয়ম। আৰু এই নিয়মটো যদি আপোনালোকে পালন নকৰে তেনেহলে আপোনালোকৰ গেছৰ সংযোগ বিচ্ছিন্ন হ'ব বুলি জনাইছে। মানে ইয়াৰ অৰ্থ হৈছে এইটো আপোনালোকে গেছ নাপাব। গেছ যদি গেলা গৰমত আপোনালোকে নাপায়, খৰিত যদি ভাত বনাব লগা হয় কেনেকুৱা সমস্যাত পৰিব আপোনালোকে ভাবকচোন। আজিৰে পৰা সেই নিয়মটো সলনি কৰি দিছে অসম চৰকাৰে। গতিকে নিয়মটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব কিনো নিয়ম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো তেনেই চিম্পুল মানে হৈছে কি যে এতিয়াৰে পৰা কোনো এঘৰ মানুহত কেৱল এটাই গেছৰ কানেকশ্যন থাকিব পাৰিব। এটাতকৈ বেছি গেছ কানেকশ্যন থাকিব নোৱাৰিব। আপোনালোকৰ ঘৰত যেনিবা আপোনাৰ মা দেউতা আছে, আপোনাৰ মানুহগৰাকী আছে, আপোনালোকৰ ল'ৰা ছোৱালী আছে, তো আপোনালোকে একেলগতে ভাত খাই আপোনালোকে বেলেগ হোৱা নাই বা পৃথক হোৱা নাই। তেনে অৱস্থাত আপোনালোকে ডাবল গেছ কানেকশ্যন ৰাখিব নোৱাৰিব। আপোনালোকে মাত্ৰ এটাই গেছ কানেকশ্যন ৰাখিব পাৰিব। কিছুমানে কি কৰে, তেখেতৰ নিজৰ নামত থাকে, ঘৈণীয়েকৰ নামত থাকে, মাক দেউতাকৰ নামত থাকে, প্ৰত্যেকৰ নামতে পৃথকে LPG কানেকশ্যন লৈ ৰাখে। কিন্তু এতিয়াৰে পৰা মাত্ৰ এঘৰ ব্যক্তিত এখনেই এটাই গেছৰ কানেকশ্যন থাকিব পাৰিব। যদি ভাত একেলগতে খায়, যদি ভাত পৃথকে খায় তেতিয়া বেলেগ কথা। যদি ফেমিলি বেলেগ, চৌকা বেলেগ, পাকঘৰ বেলেগ, সেই ক্ষেত্ৰত বেলেগ কথা। কিন্তু একেলগতে যদি ভাত খায়, একেখনেই যদি পাকঘৰ, তেনেহ'লে এটাহে গেছৰ কানেকশ্যন থাকিব পাৰিব বুলি জনাইছে। যদি এটাতকৈ বেছি গেছৰ কানেকশ্যন থাকে সেইটোক অবৈধ বুলি ঘোষণা কৰা হ'ব বুলি জনাইছে। আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ গেছ কানেকশ্যন কৰ্তন কৰা হ'ব বুলি জনাইছে। অসম চৰকাৰৰ ফালৰ পৰা কৈছে যে আপোনালোকৰ তাতে যদি PNG পাইপলাইনৰ সুবিধা আছে তেনেহ'লে আপোনালোকে PNG পাইপলাইনৰ সুবিধাই ব্যৱহাৰ কৰিব লাগিব। PNGৰ পৰিৱৰ্তে আপোনালোকে LPGৰ কানেকশ্যন ব্যৱহাৰ কৰিব নোৱাৰিব। 1 জুন তাৰিখৰ পৰা এই কঠোৰ নিয়মটো সকলোৰে কাৰণে প্ৰযোজ্য কৰি দিয়া হৈছে। আপোনালোকে একাধিক গেছ কানেকশ্যন সাৰেণ্ডাৰ কৰিব লাগিব। আপোনালোকৰ ঘৰত যদি এটাতকৈ বেছি গেছৰ কানেকশ্যন থাকে সেই অৱস্থাত আপোনালোকে গেছ কানেকশ্যনটো সাৰেণ্ডাৰ কৰিব লাগিব। আৰু আপোনালোকৰ ঘৰত যদি এটা টেংকিয়ে গোটেই মাহটো নচলে তেনে অৱস্থাত আপোনালোকে ডাবল টেংকি কৰিব পাৰিব, কিন্তু গেছ কানেকশ্যন এটাই থাকিব লাগিব বুলি জনাইছে। গেছ কানেকশ্যন এটা, কিন্তু আপোনালোকে ডাবল কৰিব পাৰিব। মই বাকীখিনি কৈছোঁ আপোনালোকক, যাৰ ঘৰত নেকি মাত্ৰ এটাই পাকঘৰ থাকে তেওঁলোকে মাত্ৰ এটাই গেছ কানেকশ্যন ব্যৱহাৰ কৰিব পাৰিব। এটাতকৈ একাধিক গেছ কানেকশ্যন ব্যৱহাৰ কৰিব নোৱাৰিব। এই 4টাকৈ নিয়ম ঘোষণা কৰি দিছে গেছ কানেকশ্যন থকা সকলৰ কাৰণে। আপোনালোকে এই 4টা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰে পৰা ঘৰত গেছ ব্যৱহাৰ কৰিব লাগিব। আপোনাৰ ঘৰত যদি PNGৰ কানেকশ্যন আছে তেনেহ'লে আপোনালোকে LPGৰ কানেকশ্যনটো সাৰেণ্ডাৰ কৰিবই লাগিব। আপোনালোকে PNG ব্যৱহাৰ কৰক। LPGৰ গেছ কানেকশ্যন আপোনালোকে ঘৰত ৰাখিব নালাগে। LPGৰ চিলিণ্ডাৰ আপোনালোকে ঘৰত ৰাখিব নালাগে, যিহেতু PNGৰ আপোনালোকৰ সুবিধা আছে। 1 জুন তাৰিখৰ পৰা এই নিয়মকেইটা সলনি হ'ব, মানে অলৰেডি সলনি হৈছে, আজি হৈছে 1 জুন। যিসকলৰ ঘৰত PNGৰ কানেকশ্যন আছে তেওঁলোকক 30 দিনৰ সময়সীমা বান্ধি দিছে। 30 জুন পৰ্যন্ত তেওঁলোকক সময় দিছে গেছ কানেকশ্যন সাৰেণ্ডাৰ কৰিবৰ কাৰণে। আৰু তেওঁলোকে কিবা কাৰণত যদিহে ভৱিষ্যতলৈ বেলেগ ঠাইলৈ যোৱাৰ সম্ভাৱনা আছে তেওঁলোকে ট্ৰান্সফাৰ ভাউচাৰ ল'ব পাৰে। মানে তেওঁলোকে ট্ৰান্সফাৰ ভাউচাৰ এই কাৰণে ল'ব পাৰে যদি ইন ফিউচাৰ তেওঁলোকে এনেকুৱা এটা জেগালৈ যায় যিটো জেগাত নেকি PNGৰ কানেকশ্যনৰ সুবিধা নাই, সেই স্থানত তেওঁলোকে পুনৰাই তেওঁলোকৰ গেছ কানেকশ্যনটো সক্ৰিয় কৰিব পাৰিব বুলি জনাইছে। ট্ৰান্সফাৰ ভাউচাৰ ল'ব পাৰিব যদিহে তেওঁলোকে ভৱিষ্যতলৈ ক'ৰবাত যাম বুলি ভাবে। ডাইৰেক্টলি সাৰেণ্ডাৰ নকৰিলেও হ'ব, ট্ৰান্সফাৰ ভাউচাৰ ল'ব পাৰিব আৰু সেই স্থানত গৈ তেওঁলোকে তেওঁলোকৰ গেছ কানেকশ্যনটো পুনৰাই সক্ৰিয় কৰিব পাৰিব। কিন্তু 30 দিনৰ তেওঁলোকক সময়সীমা বান্ধি দিছে। 30 জুন তাৰিখলৈকে সময় হাতত আছে। 30 জুনৰ ভিতৰত সাৰেণ্ডাৰ হ'ব লাগিব PNGৰ কানেকশ্যন থকা লোকসকলৰ LPG কানেকশ্যনসমূহ। এইটো কঠোৰ নিৰ্দেশনা বান্ধি দিছে। তেওঁলোকে এতিয়া সাৰেণ্ডাৰ কৰিবই লাগিব। সাৰেণ্ডাৰ কৰিবই লাগিব গেছ কানেকশ্যনটো। তেওঁলোকে নহ'লে কিন্তু
PNGৰ কানেকশ্যনো তেওঁলোকৰ কৰ্তন হৈ পৰিব এতিয়া বহু লোকে হয়তো ভাবিব পাৰে যে এই নিয়ম কেইটা কিয় প্ৰযোজ্য কৰা হৈছে আমাৰ অসমত ইয়াৰ বহু কেইটা কাৰণ আছে তাৰে ভিতৰত প্ৰথমটো হৈ গ'ল প্ৰকৃত প্ৰয়োজনীয় দৰিদ্ৰ লোকে যাতে গেছ লাভ কৰে তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে ৰাজ সাহায্যযুক্ত গেছ যিসকলে লাভ কৰে ইয়াৰ অপব্যৱহাৰ আৰু কলা বজাৰ নাইকিয়া কৰিবৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে PNGৰ দৰে পৰিষ্কাৰ আৰু প্ৰদূষণমুক্ত ইন্ধনৰ ব্যৱহাৰ যাতে আমাৰ অসমত বৃদ্ধি কৰিব পাৰে তাৰ কাৰণে এই ব্যৱস্থা কেইটা কৰা হৈছে বুলি জনাইছে এতিয়া কিছুমান মানুহে হয়তো আপোনালোকে দেখা পায় যিবিলাকৰ বিশেষকৈ মানে আপোনাৰ গাঁৱৰ বাস কৰে তেওঁলোকৰ এটা টেংকিয়ে বহুদিন চলি যায় তো সেই সকলৰ গেছৰ কাৰ্ডসমূহ কিছুমান বেপাৰীয়ে লৈ প্ৰত্যেক মাহে গেছ লয় আৰু সেই গেছসমূহ অধিক দামত বিক্ৰী কৰে থাৰ্ড পাৰ্টি ইনভলভ হৈ থাকে এনেকুৱা হয়তো আপোনালোকে বহু ঠাইত দেখিছে সেই বস্তুবিলাক বন্ধ কৰিবৰ কাৰণে এতিয়া অসম চৰকাৰৰ ফালৰ পৰা এই নিয়ম কেইটা বান্ধি দিয়া হৈছে আৰু লগতে PNGৰ দৰে প্ৰদূষণমুক্ত ইন্ধনৰ পৰিৱৰ্তে আমি যে LPG ব্যৱহাৰ কৰি আছো তো LPGৰ ব্যৱহাৰটো যাতে কমাব পাৰে তাৰ কাৰণে এই নিয়ম কেইটা প্ৰযোজ্য কৰা হৈছে প্ৰকৃত মানুহে যাতে গেছ কম দামতে লাভ কৰে তো তাৰ কাৰণে এই নিয়মটো কৰা হৈছে যিমানেই গেছৰ ব্যৱহাৰ বাঢ়িব হিমানেই গেছৰ সাপ্লাইৰ প্ৰয়োজন হ'ব আৰু সাপ্লাই যেতিয়া নাথাকিব তেতিয়া বস্তুৰ দাম হ'ব যেতিয়া গেছৰ ব্যৱহাৰটো কমিব সাপ্লাই যেতিয়া মানে জোখৰ ভাৱে হৈ থাকিব তেতিয়া দামবিলাক অটোমেটিকলি ষ্টেবল হৈ থাকিব এইটো ইকনমিকৰ সূত্ৰ আৰু তো বন্ধুসকল সেই কাৰণে এতিয়া LPG গেছৰ ওপৰত আজিৰ পৰা এই নিয়ম কেইটা চেঞ্জ কৰি দিছে তো আজিৰ এই নিয়ম কেইটাৰ সম্পৰ্কে জানি আপোনাৰ কেনে লাগিলে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাজৰ বিদায় মাগিছো ধন্যবাদ জয় অসম